অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। এই চেনেলটোৰ জৰিয়তে আমি প্ৰয়াস কৰিম বিভাগীয় আঁচনিসমূহ আপোনালোকৰ ওচৰলৈ লৈ যোৱাৰ বাবে, আৰু লগতে আমাৰ চেষ্টা অব্যাহত থাকিব বিজ্ঞানসন্মত পশুধন আৰু হাঁহ কুকুৰা প্ৰতিপালনৰ বিভিন্ন দিশ সম্পৰ্কত আপোনালোকক অৱগত কৰোৱাৰ। ইয়াৰ উপৰি পশুধন আৰু হাঁহ কুকুৰাৰ ভয়াৱহ ৰোগ সম্পৰ্কত সজাগতা সৃষ্টিৰো আমি প্ৰয়াস কৰিম এই ইউটিউব চেনেলটোৰ জৰিয়তে। এই ক্ষেত্ৰত আমি আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। লগতে আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শই এই চেনেলটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিব। এই ইউটিউব চেনেলটোত প্ৰথমতে আমি আপোনালোকক অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এটা থুলমূল আভাস দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। পশুপালন আৰু পশু চিকিৎসা বিভাগ অসম ১১৭ বছৰীয়া বৰ্ণিল পৰিক্ৰমা অতিক্ৰম কৰা পশুপালকৰ সেৱাৰ বাবে উৎসৰ্গীকৃত এটা বিভাগ। ১৯০৬ চনত পশুপালন আৰু পশু চিকিৎসা বিভাগ অসমৰ প্ৰথমগৰাকী সঞ্চালক আছিল ডঃ হেৰিছ। ১৯০৬ চনৰ পৰা ৰূপান্তৰ আৰু ক্ৰমবিকাশৰ মাজেৰে বিভাগটো বৰ্তমানৰ পৰ্যায়ত উপনীত হৈছে। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো ৰাজ্যত কোনো ৰোগৰ প্ৰাদুৰ্ভাৱ হ'লে নমুনা পৰীক্ষা কৰি ৰোগ চিনাক্তকৰণৰ বাবে বিভাগৰ আছে উচ্চ গুণমানসম্পন্ন উত্তৰ পূব আঞ্চলিক ৰোগ নিৰূপণ পৰীক্ষাগাৰ, য'ত আছে BSL 3 পৰ্যায়ৰ পৰীক্ষাগাৰ। পশুধন আৰু হাঁহ কুকুৰাক বিভিন্ন মাৰাত্মক ৰোগৰ পৰা মুক্ত কৰি ৰখাৰ উদ্দেশ্যে পশুপালন আৰু পশু চিকিৎসা বিভাগ অসমৰ আছে জৈৱিক উৎপাদন কেন্দ্ৰ, য'ত গলফুলা, জহৰবাত, ডাক প্লেগ আদিকে ধৰি কেইবাটাও ভয়াৱহ ৰোগৰ প্ৰতিষেধক উৎপাদন কৰা হয়। কৃত্ৰিম প্ৰজনন সেৱাক পশুপালকৰ দুৱাৰদলিলৈ লৈ যোৱাৰ উদ্দেশ্যে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিভাগৰ অধীনৰ অসম পশুধন উন্নয়ন অভিকৰণে। অসম পশুধন উন্নয়ন অভিকৰণৰ অধীনৰ বাৰাপেটা হিমায়িত শুক্ৰ উৎপাদন কেন্দ্ৰই উচ্চ গুণমানসম্পন্ন শুক্ৰ উৎপাদনৰ বাবে ISO 9001 প্ৰমাণপত্ৰ লাভ কৰিছে। উল্লেখনীয় বিষয়টো হ'ল, প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈ বাৰাপেটা শুক্ৰ উৎপাদন কেন্দ্ৰই কেন্দ্ৰীয় নিৰীক্ষণ গোট CMUৰ A গ্ৰেডৰ স্বীকৃতি লাভ কৰি বিভাগলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসম পশুধন আৰু হাঁহ কুকুৰা নিগমে পশুধন আৰু হাঁহ কুকুৰাৰ বাণিজ্যৰ উন্নয়ন, নিয়োগ সৃষ্টি, প্ৰশিক্ষণ প্ৰদান আদি বিভিন্ন ক্ষেত্ৰত কাম কৰি পশুধন আৰু হাঁহ কুকুৰা খণ্ডক আগুৱাই নিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে। শেহতীয়াকৈ ভ্ৰাম্যমাণ পশু চিকিৎসালয় পশুধন সাৰথীৰ সংযোজনে পশুপালকৰ পদূলিলৈ চিকিৎসাৰ লগতে অন্যান্য সেৱা আগবঢ়োৱাৰ সুবিধা প্ৰদান কৰি বিভাগটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে। পশুপালন আৰু পশু চিকিৎসা বিভাগ, দুগ্ধ উন্নয়ন বিভাগ আৰু NDDBৰ সহযোগত অহা ২৬ নৱেম্বৰ তাৰিখে পোন প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। পশুপালন আৰু পশু চিকিৎসা বিভাগ অসম সদায় সাজু আপোনালোকৰ সেৱাৰ বাবে। নমস্কাৰ। অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে ইউটিউব চেনেল আৰম্ভ কৰিবলৈ লোৱা বুলি জানি মই অত্যন্ত আনন্দিত হৈছোঁ। মই নিশ্চিত যে এই চেনেলে আমাৰ বিভাগৰ চৰকাৰৰ যিবিলাক আঁচনি, এই আঁচনিবিলাক কৃষকৰ মাজলৈ লৈ যোৱাত সহায় কৰিব, আৰু সচৰাচৰ যিবিলাক ৰোগ হয় হাঁহ কুকুৰা বা পশুধনৰ, সেই ৰোগবিলাক নিৰাময়ৰ ক্ষেত্ৰতো সজাগতাৰ সৃষ্টি কৰিব। বিশেষভাৱে বিভিন্ন পশুপালক আমাৰ ৰাজ্যখনৰ হাঁহ কুকুৰা পালক, এইসকলৰ যি এচিভমেণ্ট, সেই এচিভমেণ্টে স্বাভাৱিকতে নতুন চামকো, যিসকল এই ক্ষেত্ৰৰ লগত জড়িত হ'ব খোজে, সেইসকল অনুপ্ৰাণিত হ'ব। মই পুনৰ বিভাগৰ যিসকল দায়িত্বপ্ৰাপ্ত এই ক্ষেত্ৰত, সেইসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। পশুপালন আৰু পশু চিকিৎসা বিভাগ অসমৰ তৰফৰ পৰা অসমৰ কৃষক ৰাইজৰ লগতে জনসাধাৰণৰ সুবিধাৰ্থে এটি নতুন ইউটিউব চেনেল মুকলি কৰিব বুলি জানি আনন্দিত হৈছোঁ। আশা কৰিছোঁ এই চেনেলৰ জৰিয়তে পশুপালকসকল, বিশেষভাৱে কৃষক ৰাইজ ইয়াৰ দ্বাৰা উপকৃত হ'ব। আমাৰ চৰকাৰৰ এই ক্ষেত্ৰখনৰ যিসমূহ আঁচনি আছে, এই আঁচনি সম্পৰ্কে অধিকভাৱে জ্ঞাত হ'ব পাৰিব, আৰু তাৰ উপৰিও আমাৰ বিভাগৰ বিষয়াসকলে বিভিন্ন স্তৰত যিসমূহ জনকল্যাণমূলক বা কৃষক ৰাইজৰ কল্যাণৰ বাবে কাম কৰি আহিছে, এই সম্পৰ্কেও অধিকভাৱে জানিব পাৰিব। বিভিন্ন সময়ত এই ক্ষেত্ৰখনত
পশুধনসমূহৰ বিভিন্ন ৰোগ ইত্যাদি দেখা যায় এই ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বা ৰোগ প্ৰতিৰোধৰ সজাগতাৰ ক্ষেত্ৰতো মই ভাবোঁ যে এই চেনেলৰ জৰিয়তে কৃষক ৰাইজ উপকৃত হ'ব আৰু তাৰ উপৰিও বিশেষভাৱে আমি যেহেতু কেইবাটাও ক্ষেত্ৰই এই বিভাগটোক আগবঢ়াই নিবলৈ এটা যৌথ প্ৰচেষ্টা আমি গ্ৰহণ কৰিছোঁ বিশেষভাৱে অসম পশুধন আৰু হাঁহ কুকুৰা নিগম আৰু এই নিগমৰ তৰফৰ পৰা এই ক্ষেত্ৰখনক বাণিজ্যিকৰণ বা উদ্যোগীকৰণলৈ ৰূপান্তৰ কৰাৰ যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাটো আমি এই চেনেলৰ জৰিয়তে আমি বিশেষভাৱে উঠি অহা নতুন প্ৰজন্মৰ আমি সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ আশা ৰাখিছোঁ নতুন প্ৰজন্ম আগবাঢ়ি আহক আৰু এই ক্ষেত্ৰখনত জড়িত হৈ আমাৰ ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰাত সহযোগ কৰক ধন্যবাদ নমস্কাৰ অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ইউটিউব চেনেলক মই শুভকামনা জনালোঁ মই আশা ৰাখিছোঁ এই চেনেলটো ৰাজ্য বিভাগৰ আঁচনিসমূহৰ বিষয়ত ভালদৰে জনাব ইয়াৰ লগতে পশুধনৰ বিবিধ ৰোগ সম্পৰ্কত সজাগতা সৃষ্টি কৰিব এই চেনেলটোত দেখুৱালগীয়া সফলতাৰ কাহিনীয়ে আন পশুপালকক উপকৃত কৰিব বুলি মই আশাবাদী এই চেনেলৰ জৰিয়তে আমি আমাৰ বিভাগৰ পৰা হাতত লোৱা কিছুমান উন্নতিমূলক আঁচনিৰ আমি ইনফৰমেশ্যনটো আমি ৰাইজৰ মাজত এই চেনেলতে আমি জনাম লগতেই আমাৰ পশুপালন মানে পশুপালকৰ মাজত এটা যে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপ কৰিব লাগে তো সেইটো লৈ আমি অলপ সজাগতা আনিবলৈ এই চেনেলৰ জৰিয়তে প্ৰচেষ্টা চলাম তো মই আশা কৰিছোঁ যে পশুপালক ৰাইজে এই চেনেলৰ জৰিয়তে এই যে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ তাকে তেখেতে মানে কোঅপাৰেট কৰিব আৰু আমাৰ যে চেনেলৰ যে ইউটিলিটি আছে সেইটো বঢ়াব বুলি মই আশা কৰিছোঁ